লক্ষ্মী আজি তোর অতি আনন্দ এই আনন্দের মুহূর্ত সকল তো দিব দৈবকীর মহাসমারোহে বিবাহ আনন্দ মূর্খ কংসতয় দৈবকী গর্ভজাত অষ্টম সন্তানের সংহার করিব তোকে অবলীলাক্রমে মরণের দিন তোর দুরন্ত ঘোর কাক সাপিয়া হে দিনে দিনে তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা অতি হসা মনত পেলা তই ধ্রুজ্যোতির অভিহা মনত পেলা তই ধ্রুজ্যোতির অভিহা মনত পেলা তই ধ্রুজ্যোতির অভিহা মনত পড়ছে ধ্রুজ্যোতির অভিঘাত অপন বড়রায় আনন্দ পেয়েছে পাগল সকল ভবিষ্যৎ প্রদান করিছে আকাশ বাড়িয়ে ওরাই দিছে মূল নতুন পরিচয়
ঘর ভগ্ন করে ভবিষ্যৎ ভাই করে দিব জীবন বান্ধবের হাতে তোমার সেই মিলনে আছে স্পষ্ট ভাবে করেছে অস্তিত্বকে কম করে মরণ তাদের কাছে মন্ডলের প্রতিকার অস্তিত্বকে কম করে মরণ কিন্তু কম করে মরণ জানো
কাৰণে সমগ্ৰ অসমবাসী ৰাইজ ৰৈ থাকে ৰাসৰ কাৰণে আৰু ৰাসৰ যিটো আনন্দ ফূৰ্তি মৰম ভাল পোৱা সেইটো গুৱাহাটীৰ পৰা ওলাই গৈ যেতিয়া উজনি নামনিলৈ যাওঁ তাত যিটো উলহ মালহ এক পৰিৱেশ বিৰাজ কৰে সেইটো আচলতে দেখি খুব ভাল লাগে আৰু আমিও যিহেতু অকণমান সেইখন সুযোগ পাওঁ ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ লগত থাকি পেলাই কিবা অকণমান কৰিবলৈ গতিকে সেই সুযোগ আমি কেতিয়াও হেৰুৱাই নিদিওঁ আৰু আজি মই আহিছোঁ বামুণপুখুৰী যিখন ৰাস 104 বছৰ সম্পূৰ্ণ কৰিছে গতিকে ইমান পুৰণি এখন ৰাস আৰু সেই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা তেওঁলোকে 104 বছৰে পাতি আহিছে গতিকে আজি ইয়াত এনেকৈ সকলোৰে মাজতে উপস্থিত থাকিবলৈ পাই সঁচাকৈ মই খুব সুখী হৈছোঁ আৰু দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম এতিয়া বাহিৰত দেখিছে একদম ৰাইজ ভৰ্তি হৈ আছে গতিকে এইটো এটা কি বুলি ক'ম এই অনুভৱটোৱে বেলেগ ধৰণৰ অনুভৱ বুজাব নোৱাৰা এক অনুভৱ আৰু ৰাস শেষ হৈ গ'লে মনটো আকৌ বেয়া লাগি যায় কিন্তু এইখিনি মুহূৰ্তত বহুতো মৰম বুটলি লৈ যাওঁ আকৌ মানে দৈৱকীৰ চৰিত্ৰত মই ইমান বছৰে ইমানকেইখন ৰাসত অভিনয় কৰিছোঁ যে এতিয়া মোৰ মানে একদম জিভাৰ আগত ডাইলগ গতিকে এই চৰিত্ৰটোত সাংঘাতিক ধৰণৰ কি বুলি ক'ম বহুতো আৱেগ বহুতো মৰম ভালপোৱা এই গোটেইখিনি সোমাই আছে আচলতে দৈৱকী চৰিত্ৰটোৱেই তেনেকুৱা গতিকে এই এনেকৈ আৰু ভাল লাগে কিয় যে এই অঞ্চলটোৰ যিসকলে অভিনয় কৰা যিসকল লোক আছে জ্যেষ্ঠই হওক কনিষ্ঠই হওক সকলোৱে মিলি কৰে আচলতে সেই উদ্যমটো সেইটো যিটো একেলগে কৰা এটা শক্তি এটা সেইটোৱে আচলতে খুব এক ধুনীয়া বাৰ্তা কঢ়িয়াই নিয়ে সমাজখনলৈ দৈৱকীটো গম পাইছে ক'লেই ইতিমধ্যে যে গোটেইখিনিত কন্দাটো থাকেই গতিকে দৈৱকীৰ এটি সংলাপ কুমাৰ দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই আজি শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছে দাদা এতিয়া মই বেছি চিঞৰিলে ৰাইজ তাৰ পাছত মই গৌৰীসাগৰলৈ যাম যিখন মোৰ দেউতাহঁতৰ ঘৰ আচলতে কাৰণ মোৰ দেউতা গৌৰীসাগৰৰ হয় অৰিজিনেল গতিকে গৌৰীসাগৰলৈ যাম তাৰ পাছত আৰু এখনমান ঠিক হৈ আছে আচলতে ল'ৰাক এৰি থৈ আহিছোঁ ঘৰত গতিকে খুব বেছিও হাতত ল'ব পৰা নাই কিন্তু যিকেইখন কৰিম ঢেৰ সুন্দৰ সুন্দৰ মুহূৰ্ত হাতত লৈ আকৌ উভতি যাম